ইতিমধ্যে উল্লেখ কৰিছিলোঁ যে এই যিটো পঞ্চায়ত নিৰ্বাচন সেই পঞ্চায়ত নিৰ্বাচনত বিৰোধীয়ে বহুত বেছি আশা কৰিবলগীয়া নাই বুলি ইতিমধ্যে সৰ্বত্ৰে প্ৰচাৰিত হৈছিলে। বিজেপিৰ যি আগ্ৰাসী ৰাজনীতি বা যিধৰণে শাসক গোষ্ঠীৰ প্ৰতি সাধাৰণতে এনেধৰণৰ পঞ্চায়ত নিৰ্বাচন বা অন্যান্য এনেধৰণৰ নিৰ্বাচন অনুষ্ঠিত হয়, সেই নিৰ্বাচনত সমূহত যিদৰে আচলতে শাসকীয় মিত্ৰজোঁট এডভান্টেজত থাকে সেইটো পৰিলক্ষিত হ'ব বুলি কৈছিলে। আৰু তাৰ প্ৰথম ছবি সেইটোৱে দেখা গৈছে। আৰু আমি এতিয়া ক'ত ক'ত আনকণ্টেষ্টেড জিকিছিলে সেই কথাখিনিয়ে নতুনকৈ ক'ব খোজা নাই। লাহে লাহে কিন্তু ফলাফল যিহেতু 3 ঘণ্টা অতিক্ৰমি গৈছে ভোট গণনা আৰম্ভ হোৱাৰ, ফলাফলসমূহ অহাৰ আৰম্ভ কৰিছে। আৰু প্ৰথম অৱস্থাত আচলতে গাঁও পঞ্চায়তৰ যিবিলাক সদস্য তাৰ ফলাফল আহিছে। গতিকে সেইখিনি আমি যিহেতু এইবাৰ সলনি কৰিছিলে নিয়ম, তাত যিহেতু কোনো ৰাজনৈতিক দলে পোনপটীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাই, কোনো চিম্বলত প্ৰাৰ্থী নাই, গতিকে কিছু সমস্যাৰ সৃষ্টি হৈছে। আমি সেই সম্পৰ্কে ক'ব নোৱাৰিম তাত কোন কোন এডভান্টেজত আছে। আমি পোনে পোনে উজনি অসমলৈ যাব বিচাৰিছোঁ। উজনি অসমৰ খবৰ বিশেষকৈ তিনিচুকীয়া, চৰাইদেউ, যোৰহাট, ডিব্ৰুগড় এই জিলাকেইখনৰ খবৰ দিব ৰাজদ্বীপে খবৰ দিব। তাত কোনো আঞ্চলিক পঞ্চায়ত বা জিলা পৰিষদৰ কিবা খবৰ আহিছে নেকি ৰাজদ্বীপ? মূলতঃ অমৰেন্দ্ৰ ডেকা আঞ্চলিক পঞ্চায়তৰ বুলি ক'বলৈ গ'লে যোৰহাটৰ পৰা, শিৱসাগৰৰ পৰা আৰু গোলাঘাটৰ পৰা কেইখনমান আঞ্চলিক পঞ্চায়তত বিজয়ীৰ খবৰ আহিছে। মই প্ৰথমে আপোনালোকক যদি কওঁ, মৰিয়নি সমষ্টিৰ 11 নম্বৰ পূব লাহিং আঞ্চলিক পঞ্চায়তত বিজেপি প্ৰাৰ্থী ঋতু বুঢ়াগোহাঁই জয়ী হৈছে। তাৰপিছত যদি মই আপোনালোকক ক'বলৈ যাওঁ তেনেহ'লে দেৰগাঁও সমষ্টিৰ 59 নম্বৰ উত্তৰ ঠেঙাল খংগীয়া বাগিচা গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য বা বিজেপি প্ৰাৰ্থী ৰূপালী বাউৰী জয়ী হৈছে প্ৰায় 800 ভোটত। তাৰ সমান্তৰালকৈ মই যদি ক'বলৈ যাওঁ তেনেহ'লে আমাৰ 1 নম্বৰ চিন্তামণি গড় টিয়কৰ গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ অগপ প্ৰাৰ্থী দীপজ্যোতি শইকীয়া জয়ী হৈছে। তাৰপিছত 6 নম্বৰ মধ্য টিয়ক গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদত কংগ্ৰেছ প্ৰাৰ্থী ৰুমি বৰা জয়ী হৈছে। তাৰপিছত যদি ক'বলৈ যোৱা যায়, মৰিয়নি সমষ্টিৰ আন এটা খবৰ আছে। 15 নম্বৰ মধ্য নকছাৰী আঞ্চলিক পঞ্চায়তৰ বিজেপি প্ৰাৰ্থী পল্লৱী দুৱৰা জয়ী হৈছে। তাৰপিছত জয়ী হৈছে। এতিয়া নতুনকৈ কেইটামান খবৰ আহিছে। নতুনকৈ খবৰকেইটা হৈছে এতিয়া শেহতীয়াকৈ ডিমৌ সমষ্টিৰ বকতা লাকুৱা জিলা পৰিষদৰ অন্তৰ্গত গড়গাঁও আঞ্চলিক পঞ্চায়তত বিজেপি প্ৰাৰ্থী বৰ্ণালী কোঁৱৰ জয়ী হৈছে। এইকেইটা আঞ্চলিক পঞ্চায়ত সদস্য। ধন্যবাদ জনাইছোঁ। আমি আৰু আহিম। এইবাৰ মই মিতালী কোঁৱৰৰ ওচৰলৈকে আহিছোঁ। মিতালী কোঁৱৰ পৰি তেওঁলোকৰ যিটো দল, তেওঁলোকে আচলতে আমাৰ বিশেষকৈ উত্তৰ অসমৰ দৰঙৰ পৰা আৰম্ভ কৰি দৰং জিলা, বিশ্বনাথ জিলা, তাৰ সমান্তৰালকৈ শোণিতপুৰ, সমান্তৰালকৈ ধেমাজি, লখিমপুৰ আৰু মাজুলী এই জিলাকেইখনৰ পৰা কোনো আঞ্চলিক পঞ্চায়ত বা জিলা পঞ্চায়তৰ কিবা খবৰ আহিছে নেকি? নিশ্চয়কৈ অমৰেন্দ্ৰ ডেকা, এটা কথা ক'ব লাগিব যে পুৱাৰ ভাগৰ পৰা যি ভোট গণনা হৈ আছিলে আৰু বিশেষকৈ এইখিনি মুহূৰ্তত লখিমপুৰত সামৰণি পৰিছে। পোষ্টেল বেলটৰ যি ভোট গণনা হৈ আছিলে সেয়া সামৰণি পৰিছে। আৰু আমি এইখিনিতে জনাই ল'ব বিচাৰিছোঁ যে লখিমপুৰ জিলাত এইবাৰ জিলা পৰিষদৰ সংখ্যা হৈছে 19, আঞ্চলিক পঞ্চায়ত হৈছে 83। তাৰে ভিতৰত এইখিনি মুহূৰ্তত যদি পোষ্টেল ভোটৰ যি বিজেপি অগ্ৰগতি লাভ কৰিছে, জিলাখনত জিলা পৰিষদৰ 19খন আসনৰ ভিতৰত 13খন অগ্ৰগতি লাভ কৰি আছে। আৰু বিশেষকৈ 6খনত কংগ্ৰেছৰ অগ্ৰগতি লাভ কৰি আছে এইখিনি মুহূৰ্তলৈকে। আৰু যথেষ্টখিনি সময় লাগিব। আৰু সমান্তৰালকৈ দৰং বা শোণিতপুৰ, বিশ্বনাথ আৰু মাজুলী সেই সমান্তৰালকৈ সকলোতে চলি আছে, কাৰণ বহু লেহেমীয়াকৈ এই গণনা হৈ আছে, সময় লাগিব। গতিকে যিকেইগৰাকী আগবাঢ়ি আছে এইখিনি মুহূৰ্তত অগ্ৰগতি লাভ কৰি আছে শাসকীয় দলৰ প্ৰাৰ্থী, আৰু গোটেইকেইগৰাকী এইখিনি মুহূৰ্তত আগবাঢ়ি আছে, কাৰণ যথেষ্টখিনি সময় লাগিব। আৰু এইবাৰ পৰিয়ে ক'ব কি আগবাঢ়িছে। এইখিনিতে আহিছে মাজুলীৰ পৰা ৰাৱণাপাৰ আঞ্চলিক পঞ্চায়ত মিত্ৰজোঁটৰ প্ৰাৰ্থী পবিত্ৰ বৰা বিজয়, এনেকৈ মানে আঞ্চলিক পঞ্চায়ত সদস্যৰ মাজুলীৰ পৰা আহিছে। এতিয়া এইটো ব্ৰেকিং আহিছে। আৰু তেনেকৈ আৰু পঞ্চায়ত সদস্য মাজুলীৰ ৰাৱণাপাৰ আঞ্চলিক পঞ্চায়তত মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হৈছে। ৰাৱণাপাৰ আঞ্চলিক পঞ্চায়ত, তাত মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজয়ী হৈছে। এই খবৰটো ৰাওনাপাৰ। মই অকণমান ৰূপমৰ ওচৰলৈকে যাবলৈ যত্ন কৰিম। ৰূপমে খবৰ দিব নামনি অসমৰ, বিশেষকৈ ধুবুৰী, বৰপেটা, বঙাইগাঁও, সমান্তৰালকৈ বজালী, গোৱালপাৰা এই জিলাকেইখনত এই বৰ্তমান কেনেধৰণৰ কিবা যদি আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ কিবা খবৰ আছে নেকি ৰূপম? চাওক, শেহতীয়াভাৱে গোৱালপাৰাৰ পৰা কিছু খবৰ আহিছে। গোৱালপাৰাৰ বহুকেইটা যি জিলা পৰিষদ আছিলে, সেই জিলা পৰিষদত 3টাকৈ জিলা পৰিষদত বৰ্তমান AJP আৰু বিজেপিৰ প্ৰাৰ্থী আগবাঢ়ি আছে। তাৰ সমান্তৰালভাৱে যদি চোৱা হয়, নলবাৰীৰ বহুকেইটাতো বিজেপিৰ সমৰ্থিত প্ৰাৰ্থী আগবাঢ়ি আছে। সেয়া 9 নম্বৰ বৰভাগত বিজেপি লিডিং লৈ আছে। 11 নম্বৰ পশ্চিম বৰক্ষেত্ৰী ধৰ্মপুৰ জিলা পৰিষদত বিজেপি লিড লৈ আছে। 12 নম্বৰ বৰক্ষেত্ৰী চৰ জিলা পৰিষদতো বিজেপি লিড লৈ আছে। এই ধৰণে দেখিবলৈ পোৱা গৈছে যে বঙাইগাঁৱতো বহুকেইটা জিলা পৰিষদত বিজেপিয়ে লিড লৈ আছে। তাৰ সমান্তৰালভাৱে আঞ্চলিক পঞ্চায়তৰ বহুকেইটা
পদতো দেখিবলৈ পোৱা গৈছে বিজেপিয়ে লিড লৈ আছে। এইধৰণে দেখিবলৈ পোৱা গৈছে নামনি অসমৰ আপুনি যদি চাই ধুবুৰীকে ধৰি বঙাইগাঁও, নলবাৰী, বজালী, দক্ষিণ শালমাৰা প্ৰত্যেকখন জিলাতে বিজেপি প্ৰাৰ্থী লিড লৈ থকা পৰিলক্ষিত হৈছে। কাৰণ নামনি অসমত দেখিবলৈ পোৱা গৈছিল ইয়াৰ পূৰ্বৰ নিৰ্বাচনসমূহত দেখিবলৈ পোৱা গৈছিল কংগ্ৰেছ নাইবা AIUDFৰ যিসকল প্ৰাৰ্থী তেওঁলোকে লিড লৈ থাকে বা তেওঁলোকে জয়ী হয়, কিন্তু এইবাৰ কিছু ওলটা হৈছে বিজেপিৰ প্ৰাৰ্থীয়ে তাত লিড লৈ থকা পৰিলক্ষিত হৈছে। ছিগনিফিকেণ্ট কথা। আৰু আচলতে এই পঞ্চায়তৰ নিৰ্বাচনে নিশ্চয়কৈ আগন্তুক যি 26ৰ নিৰ্বাচনত যথেষ্ট প্ৰভাৱ পেলাব। কাৰণ এইবাৰ যথেষ্ট গুৰুত্ব দিয়া দেখিবলৈ পোৱা গৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপিৰ যিসকল ষ্টাৰ কেম্পেইনাৰ আছে সেই ষ্টাৰ কেম্পেইনাৰসকলে সেই ঠাইত গৈ বিশেষকৈ ধুবুৰীত যথেষ্ট গুৰুত্ব দিয়া পৰিলক্ষিত হৈছিল। আৰু সেই ধৰণে ফলাফলো দেখিবলৈ পোৱা গৈছে এতিয়া অগ্ৰগতি লাভ কৰি আছে। আমি হয়তো কিছু সময় পাছতে আমি গম পাম কোন জয়ী হয়। মই সুদৰ্শনৰ ওচৰত আকৌ যদি সম্ভৱ হয় সুদৰ্শনৰ ওচৰত এবাৰ আহিব বিচাৰিম। সুদৰ্শন, আমি যদি চাওঁ নামনি অসমৰ পিছত মধ্য অসমৰ যিকেইখন জিলা বিশেষকৈ নগাঁও, মৰিগাঁও, হোজাই এই জিলাসমূহৰ পৰা আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ কিবা নতুন তথ্য আহিছে নেকি? এই মুহূৰ্তলৈকে আঞ্চলিক বা জিলা পৰিষদ দুইটাৰ খবৰ অহা নাই, কিন্তু যিখিনি ৱাৰ্ড সদস্য জয়লাভৰ খবৰ সেই খবৰসমূহ আহি আছে। অৱশ্যে এইবাৰ যিহেতু নতুন নিয়ম প্ৰক্ষেপিত কৰা হৈছিল, সেই নতুন নিয়ম অনুসৰি তাত কোনো দলৰ চিম্বলত বা কোনো দলৰ প্ৰতীকত খেলিব পৰা হোৱা নাছিল। সেই নিৰ্বাচনত কেৱল আৰু কেৱল সমৰ্থিত প্ৰাৰ্থীহে আছিল। গতিকে এতিয়ালৈকে যিখিনি খবৰ লাভ কৰা হৈছে তেনেহ'লে শাসকীয় পক্ষৰ যিখিনি ফলাফল সেই ফলাফলে ভাল বুলি ক'ব লাগিব, কিয়নো সমৰ্থিত প্ৰাৰ্থী যি সংখ্যা তাত শাসকীয় পক্ষৰ বৰ্তমান অগ্ৰগতি দেখিবলৈ পোৱা গৈছে। আমি যদি থুৰতে দুই এটা খবৰ জনাবলৈ চাওঁ তেনেহ'লে এইমাত্ৰ আমাৰ হাতত আহি পৰা খবৰ অনুসৰি ৰহা সমষ্টিৰ যি 16 নং চাপৰমুখ জিলা পৰিষদৰ 90 নম্বৰ আমচৈ গাঁও পঞ্চায়তৰ 7 নম্বৰ ৱাৰ্ড, সেই ৱাৰ্ডত মানিক বৰদলৈয়ে জয়লাভ কৰিছে আৰু ইয়াত 68টাকৈ ভোটৰ ব্যৱধান দেখিবলৈ পোৱা গৈছে। আন এটা যদি গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাওঁ তেনেহ'লে চামগুৰি সমষ্টিৰ অধীনত থকা যি 24 নম্বৰ বাজিয়াগাঁও জিলা পৰিষদত সেই জিলা পৰিষদৰ ভোট গণনাত কিন্তু এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। সেই খবৰটো এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে। হয়তো ইয়াৰ পাছতে আমি ভিজুৱেল সহকাৰে সেই খবৰ দেখুৱাবলৈ সক্ষম হ'ম। নিশ্চয় ধন্যবাদ জনাইছোঁ সুদৰ্শন। 21,920খন গাঁও পঞ্চায়তৰ হয়তো খবৰ আমি তাৎক্ষণিকভাৱে দিব নোৱাৰিম, কিন্তু জিলা পৰিষদ আৰু তাৰ লগতে আঞ্চলিক পঞ্চায়ততো কিবা খবৰ লাহে লাহে আৰম্ভ হৈছে আহিবলৈ। আৰু আমি এটা কথা উল্লেখ কৰিছোঁ যে 2026 চনত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনত পূৰ্বে এই পঞ্চায়ত নিৰ্বাচনটো যথেষ্ট গুৰুত্বপূৰ্ণ, কিয়নো যিসকল নেতা বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ম বুলি আশা পালি আছে, সেয়া বিজেপিৰে হওক, কংগ্ৰেছৰে হওক, অন্যান্য দলৰে হওক, তেওঁলোকে এই সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত তেওঁলোকে নতুন যি পৰিসীমা নিৰ্ধাৰিত হ'ল তাত নতুন গাঁও পঞ্চায়ত সোমাই গ'ল। গতিকে এই অঞ্চলসমূহত তেওঁলোকে কিদৰে প্ৰভুত্ব বিস্তাৰ কৰিব, তেওঁলোকে পাৰদৰ্শিতা, তেওঁলোকৰ সক্ষমতা কিদৰে তেওঁলোকে প্ৰদৰ্শিত কৰিব, সেইখিনি কথাৰ ওপৰত কিন্তু বহু ৰাজনৈতিক নেতাৰ ৰাজনৈতিক ভৱিষ্যত নিৰ্ভৰ কৰিব।